Hello everyone, welcome back to my channel. অন্যটি লং ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। থাম্বনেইল দেখি নিশ্চয় গম পাইছেই চাগে আজি মোৰ বাৰ্থডে আৰু আজি সেশনেল এক্সাম আছিলে, সেইবাবে আহিবলগীয়া হ'ল আৰু দুটা হৈ আছে, সেইকাৰণে আহিছোঁ আৰু তো এক্সাম দিয়ে ওলাই এফালে আমি খাই ল'লোঁ গোটেইকেইজনী ফুচকা, তাৰপিছত এফালে বাৰ্থডে পাৰ্টি খাই শুনো, এফালে ফ্ৰাইড ৰাইচ খাই বোলে গোটেইকেইজনীক দেখিছেই ন, আৰু এইজনী উৎপাত চাওকচোন, দম দি আছে মোক, দেখিছে ন কি কৰি আছে। এনেই দেখিবলৈ ঠাণ্ডা মুণ্ডা, এনেই আমাৰ লগত থাকিলে বহুত উৎপাত কৰে দেই পাপৰিয়ে। আৰু এইফালে তৃষ্ণাই চচ অঁতৰাই মোক দি আছে, চচ নাখায় তাই। তো খাই মেলি সেয়াই আহিলোঁ আৰু তাহাঁতিও গ'ল আৰু এতিয়া মই ৰখি আছোঁ আৰু ঘৰলৈ বুলি। তাৰপিছত এইফালে আহিও পালোহি, আহিয়ে মই মুখ হাত ধুই কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু এইফালে মায়ে ৰাতিৰ কাৰণে কিবা কিবি ৰেডি কৰি আছে। ৰাতি সৰুকৈ পাতিম আৰু বাৰ্থডে বুলি নহয় আৰু এনেই খানাৰ সাজ আৰু। তাৰপিছত এইফালে পংকজে মোক কেক আনি থৈছিলে বাৰ্থডেৰ যোৱাকালি, এইফালে ৰ'ব দেখুৱাই আছোঁ, এয়া দেখিছেই ন, ছাৰপ্ৰাইজ দিছে 12টা বজাতে। আৰু এইফালে মাংস আনি দিছে সিয়ে, এইখিনি বনাম আৰু ৰাতি। আৰু এইফালে অকণমান মেৰিনেশ্যন কৰি থৈছোঁ, চিকেন পকৰাও বনাম খুদাকৈ খাবলৈ। এতিয়া এইখিনি ফ্ৰিজত থৈ দিম আৰু মেৰিনেট কৰি মেলি, আৰু এইখিনি বনাম এনেকৈ পোলাও বনাম, পোলাওৰ লগত খাবলৈ। মই শুয়ে গৈছিলোঁ এইখিনি কৰি মেলি অকণমান দেৰি, তাৰপিছত উঠি আকৌ খানাত লাগিলোঁ। সেইফালে চিকেন বনাই আছোঁ, মছলাও দিবলৈ আছেই বাকী, অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইফালে কেকটো কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। এয়া চাওক, ইমান মৰম লাগিছে কালাৰ কম্বিনেশ্যনটো ন। তাৰপিছত মোৰ চিকেন হৈ গ'ল, তাৰপিছত পোলাও বনাই দিলোঁ, থৈ দিছোঁ হটকেছত। এতিয়া মই চিকেন পকৰাটো বনাবলৈ লাগি গৈছোঁ। আৰু এয়া এইকেইটা বনাব আছে, আৰু কুকাৰত পোলাও আছে এইফালে, মই উলিয়াই দেখুৱাইছোঁ ৰ'ব। এয়া পোলাওটো খাবলৈ বহুতে ভাল লাগিল, আৰু অকণমান কেক কটা সময়তো দেখুৱাই দিছোঁ। তো খানা চানা খাই মেলি গ'ল পংকজৰ দাদা, আৰু আহিছিলে তাহাঁতৰ লগৰ ল'ৰা এজন, তিনিজনী আহিছিলে আৰু আমি তিনিজনী। তো খাই মেলি গ'ল। এতিয়া কোনে কি দিছে সেইটোকে দেখুৱাওঁ ভাবিলোঁ। এইটো পংকজে দিছে কুৰ্তিটো, লাইট পিংকত হয়, কেমেৰাত কিয় ডাঠ দেখাইছে নাজানো। আৰু এফালে দুপট্টা পাৰ্পল কালাৰৰ নেটৰ সিয়ে দিছে। তাৰপিছত এইটো কুৰ্তা দিছে তাৰ দাদাই, মানে ডাঙৰ দাদাই, এইটো ৰেড দেখুৱাইছে কেলৈ নাজানো, কেমেৰাটো কি হ'ল। মাৰটোতো কৰি চালোঁ, মোৰটোতো কৰিলোঁ, ৰেডে দেখুৱাইছে। তো এইটো ৰ'জ পিংক হয়, বহুত ধুনীয়া কালাৰটো, মোক বহুত ভাল লাগে। তো তাৰপিছত লগতে হোৱাইট নেটৰ দুপট্টা এখন দিছে সিয়ে, এয়া দেখিছে ন, এনেকুৱা আছিলে মোৰ ওচৰত, খালি ডিজাইনটো বেলেগ আছিলে বাৰু, কালাৰ চেমি আছিলে। তাৰপিছত এইফালে দিছে পংকজহঁতৰ লগৰজনে কলম আৰু চকলেটছ, কলমটো বৰ মৰম লগা, এক্সামো পালেহি যিহেতু, তো সেইটো দিয়ে লিখিম আৰু। তাৰপিছত এইফালে ব্ৰেচলেট এডাল দিছিলে মোৰ লগৰজনীয়ে, ড্ৰেছ নাই, ইমানেই মৰম লগা, মই পিন্ধি আছিলোঁ, আপোনালোকে মন কৰিছে যদি। কেক দেখাওঁতে মই দেখিছেই চাগে হাতত পিন্ধি থকা, ইমান ধুনীয়া লাগিছে। আৰু এইখিনি চকলেটছ দিছিলে ডাঙৰ দাদা আৰু পংকজে। আৰু এইফালে ভণ্টিয়ে কৈছিলে মোৰ ওচৰত পইচা নাই, সেইকাৰণে এইখনকে দিছোঁ বোলে, তাই নিজে বনাইছে। পাৰফেক্ট নহয়, ফাৰ্ষ্ট টাইম বনাইছে, কিন্তু মোক দিছে যিহেতু থৈ দিম। আৰু সদায় কাৰণেই থাকি যাব এখন, যিহেতু ঊলেৰে বনোৱা হয়, দেখুৱাব পাৰিম আৰু পিছত। এইটো তই দিছিলি ফাৰ্ষ্ট বনোৱা, সেইটো মোৰ বাৰ্থডে গিফ্টত বুলি। আৰু সেয়াই আৰু ভিডিঅ'টো মেমৰি হিচাপে থওঁ বুলি ভাবিলোঁ, 21 ইয়াৰ্ছত সোমালোঁ যিহেতু। আৰু কেইকপিমান ফটো লগাই দিছোঁ ইয়াতে, কেনেকুৱা লাগিল জনাব কমেণ্টত। আৰু ইউটিউবত চাই আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰিব নাপাহৰিব। আজিৰ কাৰণে তেনেহ'লে আহিছোঁ দেই, থেংক ইউ ফৰ ৱাচিং, বাই বাই।